সেইকাৰণে আমি স্পষ্টকৈ কৈছোঁ যে এই নিৰ্বাচনত বিজেপিয়ে যিমান ভোট কম পাব, বিজেপিয়ে আৰু ইয়াৰ সহযোগী দলসমূহে যিমান ভোট কম পাব আৰু বিজেপি আৰু সহযোগী দলসমূহে যিমান আসন কম পাব, সিমানেই এইখন দেশত গণতন্ত্ৰ আৰু সংবিধান শক্তিশালী হ'ব। যদি এই নিৰ্বাচনত বিজেপি আৰু অধিক শক্তিশালী হৈ উঠে, তেতিয়াহ'লে আগন্তুক দিনত তেখেতসকলে এইখন দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি ৰাজস্থানত এইখন সভাত মুছলমানসকলক অনুপ্ৰৱেশ আখ্যা দি এক তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰিছে। আল্টিমেটলি কথাখিনি স্পষ্ট হৈ পৰিছে যে বিজেপিৰ হাতত উন্নয়নৰ কোনো ইছ্যু নাই। বিশেষকৈ এই BTC অঞ্চলটোত নিশ্চয় আপোনালোক আটাই জানে যে UPPL দলে শাসন কৰি আছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তিৰ কথা কয়, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আজি গোটেই BTCৰ পৰা 1 লাখ সংখ্যালঘু মুছলমান পৰিয়াল, বিভিন্ন অজনজাতি পৰিয়ালক যে উচ্ছেদ কৰিব বিচাৰিছে, আজি উচ্ছেদ কৰি এই অঞ্চলটোত এক হিউমেন ক্ৰাইচিছ, মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে। তো প্ৰমোদ বড়ো ডাঙৰীয়াই এনেকৈ BTCত উচ্ছেদ চলাব বিচাৰি, জনগণক মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰি কেনেকৈ শান্তিৰ ধ্বজাবাহক হিচাপে নিজকে পৰিচয় দিছে, তেখেতে লাজ পাব লাগে। আমি স্পষ্টকৈ কৈছোঁ যে এই BTC অঞ্চলটোত BTC চুক্তি অনুসৰি 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত আছে। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই দিল্লী, দিছপুৰ আৰু নাগপুৰৰ চুটলিপিত এই BTC অঞ্চলটোত উচ্ছেদ কৰি তেওঁলোকে এই অঞ্চলত এক মানৱীয় সংকটৰ সৃষ্টি কৰিব বিচাৰিছে। আমি ইতিমধ্যে ABMCয়ে এই BTC অঞ্চলৰ উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰি আহিছোঁ, ভূমিৰ অধিকাৰ বিচাৰি আন্দোলন কৰি আহিছোঁ। আৰু ABMCয়ে এনেকুৱা এটা সংগঠন নহয়, ইতিমধ্যে আমি কৈছোঁ যে গোটেই বছৰ আমি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিম, গোটেই বছৰ আমি চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে আমি আন্দোলন কৰিম, আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে নাথাকোঁ। ABMC BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ, অসমৰ সংখ্যালঘু ৰাইজৰ এক জাতীয় সংগঠন। জাতীয় সংগঠন হৈছে হিচাপে এই নিৰ্বাচনৰ দৰে জটিল মুহূৰ্তত আমি ৰাইজক উচিত পথ, সৎ পথ আমি দেখুৱাব লাগিব। ৰাইজে কোন পথেৰে গ'লে ৰাইজৰ নিৰাপত্তা নিশ্চিত হ'ব, এইখিনি কথা আমি ক'ব লাগিব। কাৰণ গোটেই বছৰ, গোটেই জীৱন ABMCয়ে BTC তথা অসমৰ সংখ্যালঘু মুছলমান ৰাইজৰ অধিকাৰৰ হৈ যুঁজি আহিছে। আৰু এই যুঁজখনত কেনেকৈ সময়ে সময়ে বিজেপি হওক, BPF হওক, UPPLে যে আমাৰ মুছলমান মানুহখিনিৰ অধিকাৰ কাঢ়ি নিব চেষ্টা কৰি আহিছে, এইখিনি আমি স্বচক্ষে দেখিছোঁ। তেওঁলোকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি যুঁজি আহিছোঁ। আজি যদি ABMCয়ে আন্দোলন কৰিব থিয় নহ'লহেঁতেন, 2023 চনত BTCত প্ৰমোদ বড়োৱে প্ৰায় 1 লাখ পৰিয়ালক উচ্ছেদ কৰি পেলালেহেঁতেন। একমাত্ৰ ABMC থিয় হৈছে, ABMCয়ে ৰাজপথত আন্দোলন কৰিছে, ABMCয়ে আইনী যুঁজ চলাইছে, তাৰ বাবে প্ৰমোদ বড়ো থমকি ৰৈছে। আৰু এইকাৰণে আমি স্পষ্টকৈ আহ্বান জনাইছোঁ যে এইবাৰ BTC অঞ্চলত কোকৰাঝাৰ লোকসভা সমষ্টিতে হওক বা দৰং ওদালগুৰি লোকসভা সমষ্টিতে হওক, এই অঞ্চলৰ ৰাইজে নিজৰ ভূমিৰ অধিকাৰ, এই অঞ্চলত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পৰিৱেশ বিচাৰি বিজেপিক উৎখাত কৰিবলৈ, ভোট প্ৰদান কৰিবলৈ আমি ইতিমধ্যে ABMCক আহ্বান জনাইছোঁ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।